মই আছো বৰ্তমান আমাৰ অসমৰ নতুনকৈ নিৰ্মাণ হোৱা যিটো জাহাজ ঘাট বুলিয়ে কম নে পোৰ্ট বুলিয়ে কম, এইটো একচুৱেলি আমাৰ অসমৰ কাৰণে কেৱল অসম বুলিয়ে নহয় আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ কথা। কাৰণ এনেকুৱা এটা পোৰ্ট আমাৰ অসমত আৰু বিশেষকৈ আমাৰ বঙাইগাঁও জিলাৰ জয়ীঘাটতে অৱস্থিত। আৰু এই গোটেই ঠাইখিনিয়ে মোৰ একেবাৰে মোৰ নিজ গাঁৱতে, গতিকে এই ঠাইখিনিৰ বিষয়ে আপোনালোকক দেখুৱাটো মোৰ কৰ্তব্য। গতিকে বলক অলপ ভালকৈ দেখুৱাই দিওঁ। এই যিটো পোৰ্ট অলপতে ইয়াৰ ইনগ্ৰেশ্যন হৈ গ'ল। আমাৰ মাননীয় যি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে আহি ইয়াক ইনগ্ৰেশ্যন কৰি গ'ল। আপোনালোকে নিশ্চয় বাতৰি কাকতত নিশ্চয় দেখিছে। আৰু এতিয়া ইয়াৰ কাম সম্পূৰ্ণ হৈছে, নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে যদিও ইয়াতে তেনেকৈ মাল ধৰক আপডাউন কৰা আৰম্ভ হোৱা নাই। ইয়াতে দেখিছে কিছুমান জাহাজ লাগি আছে, সৰু সৰু জাহাজ ফ্লেট। আৰু এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈ, অৰ্থাৎ অসমৰ হৃদপিণ্ড, যাক নেকি আমি লুইত বুলি কওঁ। মনোৰম দৃশ্য, অতিকৈ সুন্দৰ দৃশ্য। আৰু তাৰ কাষতে আছে এইটো বৈদ্যনাথ পাহাৰ, য'ত নেকি 5টাকৈ গুহা আছে। ইয়াৰ বিষয়ে আপোনালোকে মোৰ চেনেলত চাব পাৰিব। ইয়াতে আহি আজি মই লগ পালোঁ আমাৰ এক্স প্ৰেচিডেণ্ট, অৰ্থাৎ আমাৰ গাঁও পঞ্চায়তৰ যি প্ৰেচিডেণ্ট আছিল ছফিউৰ ৰহমান। আমাৰ যোৱা 18 ফেব্ৰুৱাৰী 2025 চনত কেন্দ্ৰীয় জলমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে অপেনিং কৰি থৈ গৈছে। তো এই পোৰ্টৰ জৰিয়তে আমাৰ আন্তঃগাঁথনি যি বাংলাদেশৰ লগত আমাৰ ভাৰতৰ যাতায়াতৰ যি ব্যৱস্থা জলপথেদি, সেইটো সুগম হ'ব। ইয়াৰ পৰা ধৰক ট্ৰেন্সপৰ্টিং হ'ব, এক্সপৰ্ট আৰু ইম্পৰ্টৰ সুবিধা হ'ব। আপোনালোকেতো গম পালেই যে আমাৰ এই যিটো পোৰ্ট, এই পোৰ্টটোৰ পৰাই অনাগত সময়ত ভৱিষ্যতে আমি বহুত লেনদেন দেখিবলৈ পাম। কাৰণ ইয়াৰ লগত কানেক্ট হৈ আছে আৰু এটা আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ, সেইটো হ'ল যিটো আমাৰ জয়ীগোপাৰ মাল্টিমডেল লজিষ্টিক পাৰ্ক, সেইটোৰ লগত এই পোৰ্টটো কানেক্ট হৈ আছে। অলৰেডি কানেক্ট হৈ গৈছে, নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে আৰু কাম কিছু অলপ বাকী আছে। সেয়া কামো আমি ভৱিষ্যতে দেখিবলৈ পাম। যি নহওক, আজি ইয়াতে আহিলোঁ যেতিয়া আপোনালোককো এই পোৰ্টটোৰ বিষয়ে অলপ দেখুৱাই দিলোঁ। দেখিছে নহয়, ইমান ধুনীয়া লাগিছে গোটেই পোৰ্টটো। এইটো হৈছে জাহাজ ঘাট, অৰ্থাৎ ইয়াতে যেতিয়া জাহাজবোৰ আহিব, পানী জাহাজ বা লঞ্চবোৰ আহিলে ইয়াৰ কাষতে ৰাখিব। আৰু এইটো যিটো নদীখন আমাৰ ব্ৰহ্মপুত্ৰ নৈ, এই নৈৰে কাষতে এইবোৰ দেখিছে নহয়, ইয়াতে বান্ধি ৰাখে, সেইবোৰ ৰেডি হৈ আছে। আৰু সেইখন হ'ল আমাৰ অসমৰ বিখ্যাত নৰনাৰায়ণ সেতু। আৰু ইয়াৰ কাষতে আৰু এখন দলঙৰ নিৰ্মাণৰ কাম চলি আছে। সেইখনৰ কেৱল খুঁটিবোৰৰ কাম হৈ আছে, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। বহুত খুবসুরত, বহুত খুবসুরত, বহুত খুবসুরত তুম। বহুত খুবসুরত, বহুত খুবসুরত, বহুত খুবসুরত তুম। जन्नत की हुर हो तुम, मेरे ख्वाबों की रानी हो तुम, मेरे इबादत भी तुम, मेरे रौब भी तुम, क्योंकि बहुत खूबसूरत, बहुत বন্ধুসকল, আজি মই আপোনালোকক আমাৰ জয়ীগোপাত নিৰ্মাণ হোৱা এই একমাত্ৰ ইণ্টাৰনেশ্যনেল, ভাৰতবৰ্ষৰ একমাত্ৰ ইণ্টাৰনেশ্যনেল যিটো পোৰ্ট, সেই পোৰ্টটোক মই অলপ ঘূৰি পাকি দেখুৱালোঁ। তাৰ লগতে আৰু এটা বস্তু মই দেখুৱাই থৈ দিওঁ। এই যিখন ঠাই, এই ঠাইডোখৰ হ'ল আমাৰ জয়ীগোপাৰ একমাত্ৰ, আমাৰ বঙাইগাঁও জিলাৰ ভিতৰতে জয়ীগোপাৰ একমাত্ৰ এনেকুৱা এটা ঠাই, যিটো ঠাইত নেকি প্ৰতি বছৰে জন্মাষ্টমীৰ মেলা বহে। আৰু এই ঠাইটোৱেই হ'ল জন্মাষ্টমীৰ ঘাট। এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈখন, আৰু এই নৈৰ ঘাটতে প্ৰতি বছৰে জন্মাষ্টমীৰ মেলা বহে। এই পাহাৰখন চালেতো আপোনালোকে চিনি পাইছে, এইখনেই হৈছে আমাৰ জয়ীগোপাৰ পাহাৰ, য'ত নেকি 5টাকৈ গুহা আছে। ইয়াৰ বিষয়ে মই অলৰেডি আপোনালোকক দেখুৱাইছোঁ। মোৰ চেনেলত আৰু বেলেগ বেলেগ ভিডিঅ' আছে, তাৰ জৰিয়তে দেখুৱাইছোঁ। গতিকে আগন্তুক মাহত ইয়াতে যেতিয়া জন্মাষ্টমীৰ মেলা হ'ব, সেই সম্পৰ্কেও মই আপোনালোকক ভিডিঅ' আপলোড কৰি দেখুৱাম। গতিকে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। কাৰণ মই আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাম, আৰু মোৰ এই এৰিয়াটোত বহুত ধৰণৰ ডেভেলপমেণ্টৰ কাম চলি আছে। সেইবোৰৰ বিষয়ে মই আপোনালোকক মাজে মাজে অৱগত কৰাই থাকিম। গতিকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থওক। আপোনালোকে
ভালেকেইটা মানে ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ পাব। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।